হেল্ল' এভৰিৱান ৱেলকাম বেক টু দ্য চেনেল পাৰ্শপ্ৰতি মজুমদাৰ য়েছ আমি পুনৰ এটা নতুন ভিডিঅ'ত আহিছোঁ এণ্ড ভিডিঅ'টো মই বেছি দীঘল কৰিব বিচৰা নাই বিকজ জেনেৰেলি মই ভিডিঅ'বোৰ বহুত দীঘলকৈ লৈ লওঁ 30, 40, 50 মিনিটছমান লৈ লওঁ চ' আই গেছ মই ট্ৰাই কৰিম যিমান চুটিকৈ ভিডিঅ'টো বনাব পাৰি সিমানকৈ বনাম বাট গোটেইখিনি কমপ্লিট ইনফৰমেশ্যন আছে যদি আপুনি মানে ভিডিঅ'টো ক্লিক কৰিছে দেন ডেফিনেটলি ইণ্টাৰেষ্টেড হয় চ' গোটেইখিনি একদম চাব একদম শেষলৈকে চাব লাগিলে 1.5x চাই লওক একো প্ৰব্লেম নাই টু ছেভ ইয়ৰ টাইম বাট গোটেইখিনি চাব ডেটছ আ ৰিকুৱেষ্ট চ' ডিছক্লেইমাৰ এই ডিছক্লেইমাৰটো কিয় হয় মই এবাৰ কৈ দিছোঁ দিছ ভিডিঅ' ইজ নট ফৰ এভৰি ওৱান ঠিক আছে এইটো ভিডিঅ' সকলোখিনি ষ্টুডেণ্টৰ কাৰণে নহয় কাৰ কাৰণে হয় অনলি ফৰ বিগিনাৰ্ছ উইথ অলমষ্ট জিৰ' প্ৰিপেৰেশ্যন যিসকল ষ্টুডেণ্টছৰ প্ৰিপেৰেশ্যন নাই যাৰ 100% প্ৰিপেৰেশ্যন আছে তেওঁলোকে এইটো ভিডিঅ' চোৱাৰ একো দৰকাৰ নাই 80% আছে দৰকাৰ নাই 70% আছে দৰকাৰ নাই 60% আছে দৰকাৰ নাই বা যিমানখিনি আপোনাৰ প্ৰিপেৰেশ্যন আছে দৰকাৰ বেছি নাই যদি আপোনাৰ প্ৰিপেৰেশ্যন আছে বাট যদি আপোনাৰ অলমষ্ট জিৰ' প্ৰিপেৰেশ্যন অলমষ্ট জিৰ' মানে কি ধৰক 10%, 20%, 30% ঠিক আছে তেনেহ'লে ডেফিনেটলি দিছ ভিডিঅ' ইজ ফৰ ইউ ইয়াত আমি কথা পাতিম যে কেনেকৈ 20 দিনৰ ভিতৰত আপুনি কি ষ্ট্ৰেটেজি লৈ পেলাই ক্ৰেক কৰিব পাৰে 160 মাৰ্কছ এটা আনিব পাৰে বা তাতকৈ বেছি আনিব পাৰে উইথ অল দিছ ষ্ট্ৰেটেজি অ'কে চ' লেটছ ডিছকাছ তাৰ আগত মই মোৰ নিজৰ ইণ্ট্ৰডাকশ্যন দি দিওঁ আই গেছ সকলোৱে গম পায় যিহেতুকে চেনেলটোত ছাবস্ক্ৰাইব কৰা আছে বা সকলোকে চিনি পায় মোৰ নাম পাৰ্থপ্ৰতি মজুমদাৰ হয় চেনেলটোৰ নামেই হয়তো হয় এণ্ড আমি ইয়াতে যোৱা 5 বছৰৰ পৰা কণ্টেণ্ট দি আহিছোঁ মোৰ দেন 500+ ভিডিঅ'জ আমাৰ ইয়াত দিয়া আছে 90% প্লাছ ভিডিঅ'জ আমাৰ ইয়াত CWE ৰিলেটেড হয় যদি আপুনি প্লেচমেণ্টৰ বিষয়ে জানিব বিচাৰে কাট অফৰ বিষয়ে জানিব বিচাৰে কলেজৰ বিষয়ে জানিব বিচাৰে এনিথিং এণ্ড এভৰিথিং এবাউট CWE অ'কে দেন দিছ চেনেল ইজ ফৰ ইউ আপুনি ইয়াত গোটেইখিনি ইনফৰমেশ্যন পাই যাব তথাপিতো মই এইটো ভিডিঅ' আনিছোঁ বিকজ ইয়াত কিছুমান ইউনিক মই বস্তু ডিছকাছ কৰিম যিখিনি বস্তু হয়তো মই আগতে ডিছকাছ নাই কৰা চ' লেটছ ষ্টাৰ্ট অ'কে হাউ মাছ টু এটেম্প্ট যিহেতু আমি এতিয়া 160 মাৰ্কছ এটা স্ক'ৰ কৰিব লাগিব এণ্ড মই ইয়াত ডিভাইড কৰিছোঁ আমাৰ 3টা ছাবজেক্ট আছে ফিজিক্স কেমেষ্ট্ৰি এণ্ড মেথছ এণ্ড আমাৰ 3 প্ৰকাৰৰ এক্সপিৰিয়েণ্ট আছে বুলি মই ভাবোঁ প্ৰথমটো আমাৰ JEE এক্সপিৰিয়েণ্ট যিসকলে এতিয়া JEEৰ পৰীক্ষা দি আছে কিছুমান থাকিব আমাৰ নীট এক্সপিৰিয়েণ্ট যিসকলৰ পৰীক্ষা ফৰ্মেট আছে নীটৰ পৰীক্ষা বা তেওঁলোকে CWEও দিব এণ্ড কিছুমান আছে যোনে অকল CWEৰ কাৰণে পঢ়ি আছে যোৱা এবছৰ বা দুবছৰৰ পৰা এণ্ড তেওঁলোকে CWE দিব চ' আমি মেথছত কিমান এটেম্প কৰা উচিত যদি আমি JEE এক্সপিৰিয়েণ্ট হয় 10ৰ পৰা 15 যদি আমি 160 চাওক এইখিনি বস্তু মই কাৰ কাৰণে ক'ত যদি আপোনাৰ প্ৰিপেৰেশ্যন আছে 80% 90% আপোনাৰ লাগিব যে বহুত কম কথা কৈ আছোঁ বাট মই অলৰেডি কৈয়ে থৈ দিছোঁ যে এইটো ভিডিঅ' মই সকলোৰে কাৰণে নাই বনোৱা মই বনাই আছোঁ কাৰ কাৰণে যাৰ জিৰ' প্ৰিপেৰেশ্যন আছে এই 20 দিনত কেনেকৈ কভাৰ আপ কৰিব পাৰি চ' যদি আপুনি JEE এক্সপিৰিয়েণ্ট হয় এণ্ড আপোনাৰ CWE দিব আপুনি মেথছত কমেও 10টা পৰা 15টা কুৱেশ্যন এটেম্প কৰিব লাগিব 10টা পৰা 15টা কুৱেশ্যন মানে কিমান ধৰক আপোনাৰ 6টা চেপ্টাৰ বা 7টা চেপ্টাৰ ঠিক আছে 6টা বা 7টা চেপ্টাৰ আপুনি ভালকৈ যদি কভাৰ আপ কৰে 10ৰ পৰা 15টা আহি যাব আছে অ'কে চিমিলাৰলি ফিজিক্সৰ কাৰণে কিমান 10ৰ পৰা 15 এগেইন ছেইম য'ত আমাৰ ধৰক মানে 10টা 11টা চেপ্টাৰ যদি আপুনি ভালকৈ পঢ়ি থৈ দিছে 10ৰ পৰা 15 আহি যাব কেমেষ্ট্ৰি 20ৰ পৰা 25 আমি কুৱেশ্যনছ এটেম্প কৰিব লাগিব তাৰ কাৰণে হাৰ্ডলি 11টা বা 12টা চেপ্টাৰ কৰিলেও 20ৰ পৰা 25 ধুনীয়াকৈ আহি যাব মই কোৱা কথাবোৰ ভালদৰে মন কৰিব বিকজ মই যিখিনি বস্তু ইয়াত কৈ আছোঁ বহুতখিনি বস্তু মই ভাবি কিনে ধুনীয়াকৈ কৈ আছোঁ যদি মই কৈছোঁ যে কিমানটা চেপ্টাৰ লাগিব ইমানখিনি মাৰ্কছ কভাৰ আপ কৰাৰ কাৰণে তাৰে ওপৰত এটা বেছ আছে মানে বিকজ আমি গম পাওঁ যে কেমেষ্ট্ৰিৰ আমাৰ টোটেল 19টা চেপ্টাৰ আছে 3টা চেপ্টাৰ আছে ইনঅৰ্গেনিকৰ বাকীখিনি আমাৰ ডিভাইড হৈ আছে ফিজিকেল এণ্ড অৰ্গেনিকৰ তো যদি আমাৰ 19টা চেপ্টাৰ আছে আমাৰ যদি আহে 40টা প্ৰশ্ন ডেট মিনছ মই যদি একদম বেছিক কেলকুলেশ্যন লগাওঁ আমাৰ এটা চেপ্টাৰৰ পৰা আহিব দুটাকৈ প্ৰশ্ন তো সেইকাৰণে মই কৈছোঁ যে 10টা বা 11টা চেপ্টাৰ কৰিলেও ধুনীয়াকৈ হৈ যাব একো প্ৰব্লেম নাই বাট মই ফিজিক্সৰ ক্ষেত্ৰত কৈছিলোঁ 10টা 15টা কৰিবৰ কাৰণে আপুনি 10টামান চেপ্টাৰ কৰিব লাগিব কিয় বিকজ ফিজিক্সৰ নাম্বাৰ অফ চেপ্টাৰ্ছ বেছি আছে এজ কম্পেয়াৰ্ড টু কেমেষ্ট্ৰি অ'কে চ' আই ন' বহুতে এই পইণ্টটো মিছ কৰি দিব সেইকাৰণে মই এক্সপ্লেইন কৰি দিলোঁ যে যিখিনি বস্তু মই ক'ম ভালদৰে মন দি শুনিব এৱেৰনেছ ৰাখি কিনে শুনিব ঠিক আছে অ'কে অলপ বৰিং হ'ব পাৰে বিকজ এইটো ষ্টৰি টেলিং নহয় বাট আই ন' যে এক্সাম আছে চ' আপুনি এইখিনি বস্তু শুনিলে আপোনাৰে প্ৰফিট হ'ব অ'কে যদি আপুনি নীট এক্সপিৰিয়েণ্ট হয় মই মানি চলিছোঁ যে আপোনাৰ হয়তো মেথছটো ইমান হয়তো ষ্ট্ৰং নহ'ব পাৰে বাট আজিকালি নীট এক্সপিৰিয়েঞ্চখিনিৰো মেথছটো ঠিক ঠাক ষ্ট্ৰং থাকে চ' মই সেইটো আণ্ডাৰ এষ্টিমেট নাই কৰা জাষ্ট মই কৈছোঁ যে যিখিনি অভাৰঅল নীট এক্সপিৰিয়েণ্ট হয় যাৰ প্ৰিপেৰেশ্যন অলমষ্ট জিৰ'ই আছে চ'
কৈ দিছোঁ যে মেথছৰ হয়তো বেছি এটেম্প কৰিব নোৱাৰিব, ধৰক 5টা আপুনি কুৱেশ্যন এটেম্প কৰিব পাৰিব। এণ্ড 5টা কুৱেশ্যন এটেম্প কৰা বহুত ডাঙৰ কথা নহয়, 5টা কুৱেশ্যনৰ কাৰণে আপুনি হাৰ্ডলি 2টা চেপ্টাৰ ভালকৈ চালেও হ'ব, বা 3টা চেপ্টাৰ চালেও হৈ যাব, একো প্ৰব্লেম নাই। সৰু সৰু চেপ্টাৰ চাওক, ষ্টেটিষ্টিক্স চাওক, প্ৰবেবিলিটি চাওক, ইনভাৰ্ছ ট্ৰিগনমেট্ৰি চাওক, বা ছেটছ, ৰিলেশ্যন, ফাংচনছ এইবোৰ চাব পাৰে যদি আপোনাৰ কমফৰ্টেবল হয়। ঠিক আছে, এনিথিং মানে যিখিনি আপোনাৰ ইজি, বিকজ আই ডোণ্ট ন' লাইক আপোনাৰ কি ষ্ট্ৰেংথ হয়, কি উইকনেছ হয়। ঠিক আছে, আপোনাৰ যি ষ্ট্ৰেংথ হয়, যি উইকনেছ হয়, সেইটো চাওক, আৰু ক'ৰ পৰা চাব একো প্ৰব্লেম নাই। ইউটিউবত গ'লে ওৱান শ্বট ভিডিঅ' চালে কাৰোবাৰ, নহ'লে এনচিআৰটিখন খুলি মেলি কৰিলে, ইমান একো প্ৰব্লেম নাই, কৰিবৰ কাৰণেতো আৰামছে কৰিব পাৰি। ঠিক আছে, এণ্ড মই ডিছকাছ কৰিম গোটেইখিনি বস্তু। চ' নিট এছপিৰিয়েণ্টে ফিজিক্সৰ কাৰণে 15 বা 20টা, বিকজ যিহেতুকে নিটৰ কাৰণে পঢ়িছিলে, চ' 15-20টা কুৱেশ্যন আমি এটেম্প কৰিব লাগিব। কেমিষ্ট্ৰি আমি 20-25টা এটেম্প কৰিব লাগিব, যিহেতুকে আমি 40টা কুৱেশ্যন মিনিমাম মানে আমি কৰিব লাগিব টু স্ক'ৰ 160 মাৰ্কছ। ন চিডাব্লিউ এছপিৰিয়েণ্টৰ কাৰণে যিসকলে ধৰক পঢ়ি আছে ভালদৰে, মেথছত আই থিংক 15-20টা কুৱেশ্যন আপোনালোকে এটেম্প কৰিব পাৰিব, ইমান একো ডিফিকাল্ট নহয়। এটলিষ্ট 15টাতো পাৰিব, ফিজিক্সৰো হয়তো 15টা পাৰিব, কেমেষ্ট্ৰি হয়তো 20টামান পাৰিব, বিকজ কেমেষ্ট্ৰি ইমান ডিফিকাল্ট হ'ব নালাগে, যিহেতুকে কেমেষ্ট্ৰিৰ এটা চেপ্টাৰৰ পৰা 2টাকে কুৱেশ্যন আহিব। যদি আপুনি 10টা চেপ্টাৰ কৰিছে, আপোনাৰ 20টা কুৱেশ্যন ধুনীয়াকৈ আহি আছে। অ'কে, একো প্ৰব্লেম নাই। কোনোবাই যদি ভাবিছে যে মই আজি অৰ্গেনিক স্কিপ কৰি দিওঁ, তেতিয়াও একো প্ৰব্লেম নাই, ধুনীয়াকৈ 20টা প্ৰশ্ন কৰিব পাৰি। মই স্কিপ কৰিব কাৰণে কোৱা নাই, জাষ্ট মই এক্সাম্পলটো দিছোঁ। ঠিক আছে, চ' হাউ মাছ টু এটেম্প শুড বি ভেৰি ক্লিয়াৰ টু ইউ গাইজ। নাও ইয়াত এটা কণ্ডিশ্যন এপ্লাই আছে যে পেপাৰখন যদি বহুত ডিফিকাল্ট হৈ যায়, ইয়াতকৈ হয়তো কমো আপুনি এটেম্প কৰিব পাৰে, যদি বেছি ইজি হৈ যায় ইয়াতকৈ হয়তো বেছিও এটেম্প কৰিব পাৰে। চ' এইটো জাষ্ট মই এটা অভাৰঅল আইডিয়া দি আছোঁ টু ন' একজেক্টলি যে আমি কি কম্পিটিশ্যনত গৈ আছোঁ, আমি কিমান এটেম্প কৰিলে কিমান মান মাৰ্কছ পাম, এণ্ড আমি ক'ত ষ্টেণ্ড কৰোঁ বৰ্তমান। ঠিক আছে, হাউ মাছ কুৱেশ্যনছ টু প্ৰেক্টিছ, আমি কিমান কুৱেশ্যনছ প্ৰেক্টিছ কৰাটো উচিত এই পাৰ্টিকুলাৰ এই বিজনৰ ভিতৰত চিডাব্লিউটো ক্ৰেক কৰাৰ কাৰণে। এণ্ড বহুতে হয়তো ক'ব পাৰে যে মানে আমি ইমান কুৱেশ্যনছ কেনেকৈ প্ৰেক্টিছ কৰিম, বাট দেয়াৰ আৰ ৱেজ যিটো আমি প্ৰেক্টিছ কৰিব পাৰোঁ। ফৰ এক্সাম্পল, আমি ফিজিক্স, কেমেষ্ট্ৰি, মেথছৰ কাৰণে PYQs মই চবতছে প্ৰথমত ৰাখিছোঁ, কিয়? বিকজ PYQsখিনি খুবেই ইম্পৰ্টেণ্ট হয়। 320 কুৱেশ্যনছ অফ ফিজিক্স, 320 কুৱেশ্যনছ অফ কেমেষ্ট্ৰি, 320 কুৱেশ্যনছ অফ মেথছ। ইয়াক মই এনেকৈ ক'ব পাৰোঁ যে 320 কনচেপ্ট অফ ফিজিক্স, 320 কনচেপ্ট অফ কেমেষ্ট্ৰি, 320 কনচেপ্ট অফ মেথছ। বা ইয়াক মই এনেকৈ ক'ব পাৰোঁ যে 320 মষ্ট প্ৰবেবল কুৱেশ্যন যিখিনি এক্সামত আমাৰ আহি আছে, এইখিনি আহি আছে। ইয়াৰ পৰা যদি আপুনি অকল PYQsখিনি কৰি গৈছে, অলমষ্ট চিয়'ৰ যে আপোনাৰ এক্সাম ক্ৰেক হ'বই। যদি আপুনি 320 কুৱেশ্যনছ গোটেইখিনি কৰি গৈছে ফিজিক্সৰ এণ্ড কেমেষ্ট্ৰি এণ্ড মেথছৰ, ঠিক আছে, মানে টোটেল যদি আপুনি চাই 960 কুৱেশ্যনছ হৈ যাব, মানে 1000টা, মই ৰাউণ্ড ফিগাৰ কথাটো কৈ দিছোঁ। যদি আপুনি 1000টা কুৱেশ্যন কৰি গৈছে উইথ দেয়াৰ চলিউশ্যনছ এণ্ড এনচাৰ, যদি আপুনি গোটেইকেইটা কুৱেশ্যন মুখস্থ আছে, যদি আপুনি গোটেইকেইটা কনচেপ্ট ভালদৰে জানে, এনেকুৱা হ'বই নোৱাৰে যদি আপুনি চিডাব্লিউ ক্ৰেক নকৰে। 100% কৰিব ক্ৰেক, 100%। ঠিক আছে, দেন মই আহিছোঁ মক্সলৈ। বিকজ মক্স কিয়? বিকজ বহুখিনি ষ্টুডেণ্টছৰ টাইমিঙৰ প্ৰব্লেম থাকে, একুৰেচিৰ প্ৰব্লেম থাকে, ঠিক আছে, কনফিডেন্সৰ প্ৰব্লেম থাকে। চ' এই প্ৰব্লেমখিনি গুচাবৰ কাৰণে, একুৰেচি, টাইম আৰু কনফিডেন্স বিল্ড আপ কৰিবৰ কাৰণে, টাইম কমাবৰ কাৰণে, একুৰেচি বঢ়াবৰ কাৰণে, অ'কে, আমি মক্স দিয়াটো জৰুৰী হয়। আমি 1200টা মক মানে 1200টা কুৱেশ্যনছ, 1200টা কুৱেশ্যনছ, 1200টা কুৱেশ্যনছ যদি কৰোঁ ফিজিক্স, কেমেষ্ট্ৰি এণ্ড মেথছৰ, তেনেহ'লে ধুনীয়াকৈ হৈ যায়। এণ্ড এইখিনি বস্তু ছল্ভ হৈ যায়। আপুনি 300টা যদি মানে কুৱেশ্যনছ ছল্ভ কৰে এদিনত, আপোনাৰ 4 দিনত গোটেইখিনি ফিজিক্স কভাৰ আপ হৈ যাব, 4 দিনত কেমেষ্ট্ৰি, 4 দিনত মেথছ। বহুতে ক'ব যে 300টা কুৱেশ্যনছ কৰাটো পচিবলে নহয়। 200টা কৰক, 200টা কৰক কুৱেশ্যন এভৰিডে, সেইটোতো পচিবল হয়। 200টাও নোৱাৰে, 150টা কৰক। বিকজ চি এট দি এণ্ড ইটছ এ কম্পিটিশ্যন, চিট আছে লিমিটেড, এৰাউণ্ড 1500 to 1600 চিট আছে। নাম্বাৰ অফ এক্সপিৰিয়েঞ্চ এইবাৰ কম্পেৰেটিভলি বেছি হ'ব লাষ্ট ইয়াৰতকৈ, বিকজ এইবাৰ এজ লিমিট নাই। চ' এইবাৰ নিট এক্সপিৰিয়েঞ্চ 2-3 বছৰ ড্ৰপাৰ্ছো দিব, 3-4 বছৰৰ ড্ৰপাৰ্ছো দিব পাৰে, বা কিছুমান ষ্টুডেণ্টে লাষ্ট ইয়াৰ দিব নোৱাৰিলে বিকজ এজ লিমিট নাছিলে। মোকে কণ্টেক্ট কৰিছে বহুতে, যোনে ডিপ্ল'মা, যোনে মানে BSc, ডিপ্ল'মা নহয় BSc, যোনে BSc এতিয়া ফাৰ্ষ্ট ছেমত আছে বা ছেকেণ্ড ছেমত আছে, তেওঁলোকে হয়তো মানে এইটো এপিয়াৰ হ'ম বুলি ভাবি আছে। চ' তেনেকুৱা বহুত ষ্টুডেণ্ট আছে যোনে এপিয়াৰ হ'ব। চ' চিটছ লিমিটেড আছে, কম্পিটিশ্যন এইবাৰ চবতছে বেছি হ'ব। ঠিক আছে, লাষ্ট টাইম কাট অফ আমি দেখিছোঁ, লাষ্ট টাইম কাট অফ কিমান গৈছে। চ' আপুনি চিৰিয়াছলি ল'ব এই পৰীক্ষাটো, বিকজ যিমান ইজি বুলি আমি ভাবোঁ চিডাব্লিউ সিমান ইজিও নহয় খালি। এতিয়া আগৰ পেটাৰ্ণত নাই। আপুনি ডেফিনেটলি যদি মোৰ ভিডিঅ'খিনি চাইছে লাষ্ট ইয়াৰৰ যিখিনি মই বনাইছিলোঁ 2024ত কাট অফৰ ভিডিঅ', তেতিয়া আপুনি গম পাইছে যে মানে 2023, 2024 কাট অফত কিমান ডিফাৰেঞ্চ আছে, বহুত ডিফাৰেঞ্চ আছিলে। ঠিক আছে, এনিহাও আমি এইখিনি বস্তু ডিছকাছ নকৰোঁ এতিয়া। ত' মাই মটিভ ইজ টু মটিভেট ইউ গাইজ এণ্ড শ্ব' ইউ এ ৰিয়েলিষ্টিক পিকচাৰ ৰাদাৰ দেন মানে জাষ্ট মানে হাৱাত কথা পতা যে নাই আপোনালোকে পাৰিবই পাৰিব, 100% পাৰিব। নাই, সকলোৱে নোৱাৰে। 15,000 পৰীক্ষা দিলে 1500টাই পাব, তাতকৈ বেছি মানুহে নাপায়। চ' কথাটো তেনেকুৱা মানে। চ' ছাকচেছ ৰেচিঅ' বহুত কম আছে, বাট ছাকচেছ হ'ব যোনে এই কথাখিনি ভালকৈ ফ'ল' কৰে, ডেটছ ইট। ইয়াৰ 50% ফ'ল' কৰিলেও বহুত।
1200টা কৈছোঁ 600টা কৰি লওক সেইখিনিও বহুত ঠিক আছে মই যিখিনি বস্তু কৈছোঁ যদি আপুনি 50% ফ'ল' কৰে মই কোৱা কথাখিনি তেতিয়াও আপোনাৰ 100% ক্ৰেক হ'ব হাউ মেনি চেপ্টাৰ্ছ টু কভাৰ চাওক ফিজিক্স এন চি আৰ টি কৰক ভালকৈ এন চি আৰ টি কৰক বা বেলেগ বুকছ কৰক একো প্ৰব্লেম নাই মই এন চি আৰ টি নিট বুলি এটা কলম বনাই দিছোঁ ফিজিক্স কেমেষ্ট্ৰি মেথছ আছে আমাৰ আপুনি 16 to 17 চেপ্টাৰ্ছ কৰক ফিজিক্সৰ 14 to 15 চেপ্টাৰ্ছ কৰক কেমেষ্ট্ৰিৰ 17 to 18 চেপ্টাৰ কৰক আমাৰ মেথছৰ যদি আপুনি জে এছপিৰিয়েণ্ট হয় নিট হ'লে মেথছৰ 3-4টা চেপ্টাৰ কৰিব পাৰে কেমেষ্ট্ৰিৰ 17 to 18 ফিজিক্সৰ 20 to 21 কৰিব পাৰে একো প্ৰব্লেম নাই এইটো বস্তু আপুনি ভেৰিয়েশ্যন কৰিব পাৰে যে ক'ৰবাত বেছি ক'ৰবাত কম ডিপেণ্ডিং আপন ইয়ৰ প্ৰিপেৰেশ্যন ইয়ৰ অ'ন ষ্ট্ৰেংথ এটা জাষ্ট মই আইডিয়েলিষ্টিক চিনাৰিঅ' দিছোঁ যে আপুনি কিমানখিনি কৰিব পাৰে এখন এফএছএছ পেপাৰ লৈ ল'ব মই কোৱা কথাখিনি ভালদৰে নোট ডাউন কৰি ল'ব কিমানটা চেপ্টাৰ ক'ৰ পৰা কৰিম সেইখিনি ভালকৈ চাই ল'ব ঠিক আছে ইমানখিনিতো কৰিব লাগিব অবভিয়াছলি এতিয়া কেনেকৈ কৰে সেইটো বহুত পচিবল হয় ইমান একো ইম্পচিবল কথা নহয় মানুহে এক মাহত চিডিবলি ক্ৰেক কৰিছে ত' যদি মানে ভাবিছে যে ইম্পচিবল নহয় ইটছ ট'টেলি পচিবল ফৰ ইউ গাইজ টু ক্ৰেক অলৰেডি মানুহে ক্ৰেক কৰিছে 5 বছৰৰ পৰা ক্ৰেক কৰি আহিছে চ' এতিয়াও পাৰিব ডেফিনেটলি একো ভয় খাবৰ একো দৰকাৰ নাই যে নোৱাৰিব ইটছ নট ইম্পচিবল ট'টেলি পচিবল হয় এণ্ড চিটেবলি ইজি এক্সাম হয় কম্পেৰেটিভ টু জিডেবলি ইয়া ফিৰ নিট ঠিক আছে নিট বুলিও কৈছোঁ বিকজ অবভিয়াছলি নিটতকৈ ভাল লেভেলে কুৱেশ্যনছ আহে ফিজিক্সৰ বা মানে কেমেষ্ট্ৰিৰো কিন্তু তথাপিতো মই ইজি বুলি কৈছোঁ বিকজ কম্পিটিশ্যন নিটত বহুত বেছি বা জেডেবলিত বহুত বেছি ইয়াত কম্পেৰেটিভলি অকণমান কম সেইকাৰণে যদি ভালকৈ পঢ়ে এই 20 দিনত ক্ৰেক হোৱা চান্স বহুত আছে বহুত বেছি আছে বুক লিষ্ট ফিজিক্সৰ কেমেষ্ট্ৰি মেথছৰ ফিজিক্সৰ বুক লিষ্ট যদি আপুনি ভালদৰে চায় দেন আমাৰ ক'ব গ'লে গাইড বুক চাব পাৰে এছ এল আৰোৰা হ'ল এ বি চি হ'ল বা এনি আদাৰ গাইড বুক চাব পাৰে একো প্ৰব্লেম নাই ঠিক আছে ডি চি পাণ্ডে হৈ গ'ল বাট যি এনিথিং মানে হুইচ ইজ গুড ফৰ ইউ ক্লাছ নোটছ চাব যিখিনি আপুনি ক্লাছ নোটছ বনাই থৈ দিছিলে আপোনাৰ 11-12ত যিখিনি ক্লাছ নোটছ বা বনাই থৈ দিছিলে সেইখিনি চাব মক্স এণ্ড পি ৱাই কিউজ ইজ ট'টেলি ইম্পৰ্টেণ্ট এণ্ড শ্বৰ্ট নোটছ এটা চেপ্টাৰৰ কাৰণে এখন শ্বৰ্ট নোট এটা এফএছএছ পেপাৰ ল'ব তাত শ্বৰ্ট নোট বনাব এটা চেপ্টাৰ 1 পেজ ত' 19টা চেপ্টাৰ কেমেষ্ট্ৰিৰ 19টা পেজ এণ্ড এক্সামৰ আগত এসপ্তাহ অকল সেই 19টা পেজে চাই থাকিব লাগিব ডেটছ ইট বেলেগ একো নালাগে কৰিব এক্সামৰ 1 উইক আগত সেই 19টা পেজ কেমেষ্ট্ৰি বাৰে বাৰে চাই থাকক আপুনি কেমেষ্ট্ৰি যদি আউট অফ 40 to 35 প্লাছ নানে মোক ক'ব ইট ইজ ট'টেলি পচিবল ঠিক আছে বাট ইউ হেভ টু ডু দিছ কেমেষ্ট্ৰি ছেম ক্লাছ নোটছ মক্স পি ৱাই কিউজ শ্বৰ্ট নোটছ মেথছৰ ছেম এন চি আৰ টি কৰক আৰ ডি শৰ্মা কৰক ৰিহাণ্ট কৰক ঠিক আছে এছ এল অ'নি কৰক যি মন যায় চব কৰিব পাৰে একো প্ৰব্লেম নাই ঠিক আছে মক্স এণ্ড পি ৱাই কিউজ ভেৰি ইম্পৰ্টেণ্ট এণ্ড ফৰ্মুলা নোটছ গোটেইখিনি মেথছৰ চেপ্টাৰৰে ফৰ্মুলাৰ নোটছখিনি বনাই ল'ব সেইখিনিয়ে ভালকৈ চাই থাকক দিছ ইজ স্পেচিয়েলি ফৰ নিট এছপিৰেণ্ট ঠিক আছে আপোনালোকে গোটেই ফৰ্মুলাখিনি এবাৰ মুখস্থ মাৰি যাওক গোটেই ফৰ্মুলাখিনি এবাৰ ভালকৈ চাই যাওক তাৰে আপুনি এটা প্ৰিণ্ট আউট লৈ লওক ইউটিউবত টেলিগ্ৰামত ঢেৰ এনেকুৱাকৈ ফৰ্মুলা শ্বীটছ পাই যায় প্ৰিণ্ট আউট লৈ লওক সেইখিনি যদি নিজে বনাব প্ৰব্লেম পাইছে সেইখিনি ভালকৈ মুখস্থ মাৰি যাওক তাৰ পৰা 100% আহিব ঠিক জইন আৱাৰ মক টেষ্ট চিৰিজ বিকজ য়েছ আমি অলৰেডি আমাৰ এডমিশ্যন ক্ল'জ কৰিছোঁ বাট বহুত ষ্টুডেণ্টে আমাক ৰিকুৱেষ্ট কৰিছে হোৱাটছএপত টেলিগ্ৰামত মেইলত যে ছাৰ আমি জইন কৰিব বিচাৰি আছোঁ সেইকাৰণে আমি আমাৰ পৰ্টেলটো খুলি দিছিলোঁ জইন কৰিবৰ কাৰণে এতিয়াও যদি আপুনি বিচাৰিছে জইন কৰিবৰ কাৰণে ডেফিনেটলি জইন কৰিব পাৰে এ এছ চি টি এছ বেটছ য'ত আপুনি পাব 55+ টেষ্ট ঠিক আছে ফুল লেংথ টেষ্ট আমাৰ ষ্টাৰ্ট হ'ব ফ্ৰম 6 এপ্ৰিল মানে ছানডে পৰা ফিজ 1299 হয় অলৰেডি মোক বহুতে সুধিছে যে ছাৰ কিমানটা ষ্টুডেণ্টে জইন কৰিলে আপুনি যে মানে কৈ থাকে 130+ ষ্টুডেণ্টছ হেভ জইণ্ড অলৰেডি ঠিক আছে তো যদি আপুনি জইন নাই কৰা ইউ আৰ মিছিং ছামথিং ঠিক আছে আজিয়ে জইন কৰি লওক একো প্ৰব্লেম নাই এটা ভাল এনভাইৰমেণ্ট পাব মক টেষ্টখিনি পাই যাব এণ্ড যদি আপুনি এফৰ্ড কৰিব নোৱাৰে যদি আপোনাৰ প্ৰব্লেম আছে ষ্টিল দেয়াৰ ইজ ন' ইছ্যু এট অল বিকজ আমি আমাৰ টেলিগ্ৰাম চেনেলত অলৰেডি কেইটামান ফ্ৰী টেষ্ট আপলোড কৰি থৈ দিছিলোঁ পি ৱাই কিউজখিনি দিয়া আছে আপুনি সেইখিনিও প্ৰেক্টিচ কৰিব ডেফিনেটলি পাৰে ঠিক আছে কাৰোবাৰ যদি বিশেষভাৱে মানে আৰু ফাইনেন্সিয়েলি বহুত বেছি ক্ৰাইচিছ আছে ন' ইছ্যু আপোনালোকে হোৱাটছএপ নাম্বাৰটোত কণ্টেক্ট কৰক এবাৰ উই উইল ট্ৰাই টু হেল্প ইউ গাইজ অ'কে চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' join our telegram group for free for all the notes pdf mcqs and everything okay and WhatsApp group also for free link is in the description thank you for watching